নমস্কাৰ সকলোকে বৰ্তমান ভিনাছ ৰেট্ৰোগ্ৰেড চলি আছে মানে ভিনাছ উল্টা গতিত গৈ আছে আৰু এই পিৰিয়ডটো 12 এপ্ৰিললৈকে চলি থাকিব আৰু এইখিনি সময়ত সকলোতকৈ এফেক্ট হ'ব আমাৰ ৰিলেশনশ্বিপ আৰু ফাইনান্স এই পিৰিয়ডত এক্সট্ৰা মেৰিটেল এফেয়াৰ্স চিটিং ব্ৰেকআপ বা পাষ্ট লাভাৰৰ কামবেক হোৱাৰ চান্সেছ বহুখিনি আছে যদি আপোনালোকৰ লাইফত পাষ্ট লাভাৰৰ কামবেক হয় তেতিয়াহ'লে এনে সিচুৱেশ্যন আপোনালোকে কমপ্লিটলি এভয়েড কৰিব বা ডিসিশনসমূহ ভাবি চিন্তি ল'ব কাৰণ ইউনিভাৰ্ছৰ ফালৰ পৰা এইটো আপোনালোকৰ বাবে এটা কাৰ্মিক টেষ্ট হ'ব পাৰে ইউনিভাৰ্ছে এইটোৱে চাব বিচাৰিব পাৰে যে আপোনালোকে পাষ্ট লেসনছখিনি কিমান লাৰ্ন কৰিলে আৰু ফাইনান্সৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক নলব ডাঙৰ ইনভেষ্টমেন্টছ এভয়েড কৰিব খুব প্ল্যান মতে চলিব পইচা পাতিৰ ধ্যান ৰাখিব ডিল পৰাপক্ষত এভয়েড কৰিব আৰু যিমান পাৰে জমা কৰিবলৈ চেষ্টা কৰিব এইখিনি সময়ত কমিউনিকেশ্যনৰ ক্ষেত্ৰত নিজকে সংযত কৰি ৰাখিব আৰু তাৰ উপৰি কোনো ধৰণৰ শুভ কাৰ্য এইখিনি সময়ত নকৰিব তাৰ উপৰি এইখিনি সময় যদি আপোনালোকে খুব স্মুথলি পাৰ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে অলপ স্পিৰিচুৱেল হ'বলৈ চেষ্টা কৰক তাৰ উপৰি লক্ষ্মী বীজ মন্ত্ৰ বা শুক্ৰ মন্ত্ৰ চান্টিং কৰিব মন্দিৰ দৰ্শন কৰিব আৰু যিমান পাৰে ডোনেশ্যন কৰিব ডোনেশ্যনত আপোনালোকে ষ্টুডেণ্টসকলক কিতাপ পত্ৰ দিব পাৰে নিধিসকলৰ যিখিনি অভাৱ কাপোৰ হওক বা খাদ্য হওক সেইখিনি দিবলৈ আপোনালোকে চেষ্টা কৰিব ধন্যবাদ